আজি আমাৰ ভাতৰ কাঁহীত আছে এপিচ গাহৰি মাংস আৰু এপিচ মাছ, তাৰ বাদে অন্য একো নাই। আৰু লগত আছে জলকীয়া কেইটামান লৈ লৈছোঁ হা। বিজলকীয়া নাই, মানে মোৰ প্ৰিয় বিজলকীয়াটো নাই। আজি ভাতমুঠি এনেধৰণেই খাম। এফালে জলকীয়া। আপোনালোকে ভাত খালেনে? যদিও নাই খোৱা, খাই বৈ লওক। ৰাতি এতিয়া বৰ্তমান 9টাই বাজিলে আৰু। গা ভাল পোৱা নাই, তথাপিও মানে ভাবিলোঁ তুলসীৰ লগত কলপতু মুক্ত, মানে ঘৰলৈ আলহী আহিছিলে, সেইটো কাৰণে গাহৰি অনা হৈছিলে। ভাবিলোঁ এপিচ দিছে যেতিয়া খাই লওঁ ন। আৰু এইফালে মাছ খুৰী ঘৰৰ পৰা দিছিলে। আজি শুকান ভাতৰ লগত মাছ আৰু মাংস দুইটা খাম। শ্ৰীৰাম ৰাম ৰাম। যান পানী গিলাচ লৈ আহিব মোলৈ। মজা লাগিছে। প্ৰথমে মাছকে আৰম্ভ কৰিলোঁ ন। কেতিয়াবা কেতিয়াবা শুকান ভাত খাবলৈ খুব মন যায়, সেইটো কাৰণে এনেধৰণে শুকানকৈ লৈ লওঁ। বন্ধুসকল, গৰম কেনেকুৱা পৰিছে বাৰু? আমাৰ ইয়াত কিন্তু তুফান গৰম পৰিছে। এবাৰ খেতি পথাৰ কি হ'ব ঠিক নাই। যিসকলে বৰ্তমান কঠীয়া পাৰিছিল, তেখেতসকলৰ কঠীয়া প্ৰায় শুকাই গৈছেগৈ আৰু। পানীৰ অসুবিধা, বহুত কষ্ট কৰি কিনি কঠীয়া পাৰিছিল, কঠীয়া প্ৰায় শুকাই গৈছে। এতিয়া আজিলৈকে আমিও কঠীয়া পাৰিব পৰা নাই, পানীৰ অসুবিধাৰ কাৰণে। যিসকলে কষ্ট কৰি কিনি পাৰিছিলে কঠীয়া, তেখেতসকলো বতৰে এয়া কৰিছে। কি হ'বগৈ ধৰিব পৰা নাই এবাৰ। আমে যিমান মৰলিয়াইছিলে সিমানখিনি পানী হ'ব বুলি ভাবিছিলোঁ, কিন্তু কি হয় পাছতীয়াহে হ'বগৈ নেকি ঠিক নাই। এতিয়া ল'লোঁ গাহৰি পিচ। আমে যে কলি পেলাই বেছিকৈ আম যদি ফুলে বাম হয়, মানে বাম হ'বও পাৰে। আম যিমান ফুলিব সিমান বাম হ'ব। আম আৰু বাম নহয় জানো? নহয়, আম বেছিকৈ মৰলিয়ালে পানী হয় বুলি কয়। বাম হয়। আমে যিমান কলি পেলাব সিমান বাম হ'ব। নাই নহওক, প্ৰভুৱে আৰু এইবাৰ খেতি কি কৰে আৰু, নহয় জানো? আজি ভেকুলী বিয়া পাতিছে নহয় এইফালে। ভেকুলী বিয়া কালি এজনে মোক কৈছে যে সেই ভেকুলী বিয়াকে পাতিব লাগিব হৌৰা।
মই বোলো ওলাবা বহু বছৰ হ'ল ভেকুলী বিয়া পতা নাই আমাৰ ওচৰতে পাতিব সিফালে পাতিলে আজি তেতিয়াহ'লে বন্ধুসকল বাই মজা লাগিলে ভাতটা খাই